ইজন ফিনেকাৰমলৈ আৰু এটা নতুন ভিডিঅ'লৈকে স্বাগতম। আজি আমি এনালাইচিছ কৰিম অহাকালি মানে 16th এপ্ৰিলৰ কাৰণে। যোৱাকালিৰ ভিডিঅ'টোত আমি এটা কথা জনাইছিলোঁ যে মাৰ্কেটে অলৰেডি 400 পইণ্টছৰ কাৰণে প্লেন কৰি আছে গেপ আপ খুলিবৰ কাৰণে। চ' ৰাতিপুৱা খুলিছে প্ৰায় 200ত, মই দেখাই দিওঁ আপোনালোকে। খুলিছে আপোনাৰ 200 মানত, তাৰপিছত এডাল ডাঙৰ কেণ্ডেল মাৰি পেলাই আকৌ মিডিলত লৈ আহিছে, 300ত লৈ আহিছে। 300 এইকাৰণে লৈ আছে চেনচেক্সৰ এক্সপাইৰী। চ' তাৰ কাৰণে তেওঁলোকে গোটেই দিনটো মেনেজ কৰি পেলাই লাষ্টত অকণমান ওপৰলৈকে লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছে। এইটো হৈছে শ্বৰ্ট কাভাৰিং আছিল লাষ্টত। চ' আজি বিশেষকৈ কি হ'ল, অপাৰেটৰ্ছে কমপ্লিটলি মাৰ্কেটখন ৰাখি দিলে। সেইটো বেছি ওপৰত যাব লগা আছিল, কিন্তু সেই মুভটো একেবাৰে লাষ্টতহে আহিল। বাট এগেইন এতিয়া কি হ'ব, অহাকালি বোধহয় মাৰ্কেটখন আকৌ এটা গেপ আপ এটা দিব পাৰে, কাৰণ মাৰ্কেটখনৰ যিহেতু মোমেণ্টাম এটা আছে, সেই মোমেণ্টামটো বহুতে ষ্ট্ৰং আছে। চ' কালি আকৌ এটা গেপ আপ এটা দিব পাৰে। গেপ আপ এতিয়া কিমানলৈকে দিয়ে, এতিয়াতো 328ত ক্ল'জ দিছে। চ' ডেট মিনছ কি হ'ব, যদি 150 পইণ্টছৰো যদি 100 পইণ্টছৰ যদি এটা গেপ আপ দি দিয়ে, তেনেহ'লে খুলিব কিমানত, এইটো 23,000 আপোনাৰ 440 এনেকুৱা মানত খুলিব। চ' ইয়াৰ পৰা আকৌ আপুনি অলপমান শ্বৰ্ট কাভাৰিং বা সেই কৰি পেলাই লৈ যাব 23,500লৈকে। তেতিয়া কি হ'ব, মাৰ্কেটখনত এতিয়া অলপমান অভাৰ চ'ল্ড টাইপ হৈ যাব পাৰে, কাৰণ দিছ ইজ দ্য একচুৱেল মানে ৰেজিষ্টেন্স এটা আছিল। চ' সেই লেভেলটো যদি আহি যায়, তেতিয়া চাওক আপুনি 5 দিনত প্ৰায় 21,700ৰ পৰা আজি আমি চলি আছোঁ কিমানত, 23,300। ডেট মিনছ কিমান পইণ্ট, অলমষ্ট আপোনাৰ 300 প্লাছ 1000 হয়নে এইটো? 1300 পইণ্ট, 1300 পইণ্টৰো প্লাছ কিমান হ'ব পাৰে, 21,000 আপোনাৰ ল' কিমান আছিল, 750 প্লাছ 1,300, তেতিয়াও আপোনাৰ কিমান হৈ যায়, এৰাউণ্ড 23,000 মান আহি যায়। ঠিক আছে, 23,000 আহি যায়, তাৰ ওপৰতো চলি আছে। ডেট মিনছ এৰাউণ্ড 1,600 পইণ্টছৰ আপোনাৰ 2,600 পইণ্টছ অলৰেডি 5 দিনত আহিছে। চ' দিছ ইজ এ বিগ নাম্বাৰ। চ' অহাকালি যদি আপোনাৰ গেপ আপো খোলে আৰু অলপমান ওপৰলৈকে লৈ যাব পাৰে, কাৰণ ডেট ইজ হোৱাট দে ডু, কাৰণ প্ৰিমিয়ামো যিহেতু হাই আছে আৰু ভিক্স লাহে লাহে কুল অফ হৈ আছে। ঠিক আছে, চ' কি হ'ব পাৰে, অপশ্যনৰ প্ৰাইচ মেনেজ কৰিবৰ কাৰণে বা শ্বৰ্ট কাভাৰিং নাম লৈ পেলাই আৰু অলপমান ওপৰলৈকে লৈ যাব পাৰে। প্ৰব্লেমটো কি, এইখন মাৰ্কেটত FII শ্বৰ্ট আছে অলমষ্ট 30%। ঠিক আছে, আৰু আজি HDFC বেংক খুলিছে প্ৰায় 3%ত। চ' দিছ ইজ ভেৰি টাফ। কি যদিও আমি অভাৰ বট জ'নত গুচি যাওঁ, তাৰ পিছতো ৰুম থাকে যে দে কেন গ' মোৰ কিমান 23,600 to 700 ইমানখিনিলৈকো যাব পাৰে। চ' ইটছ এ কমপ্লিটলি মানে কি বুলি কম, কমপ্লিটলি আনপ্ৰেচিডেণ্টেড আনকেলকুলেটিভ টাইপৰ মুভ হৈ যাব পাৰে। বিকজ শ্বৰ্টছ চাওক, এই চিষ্টেম মানে এপ্ৰিল মাহ খতম হোৱাই নাই। ঠিক আছে, এপ্ৰিল মাহ খতম হোৱাই নাই, মাজত চলি আছে। এতিয়াই আপোনাৰ শ্বৰ্টছ এটলিষ্ট 30% আছে FII। চ' এওঁলোকে বুকো যদি কৰিব আহে ন, তথাপিও মাৰ্কেটখন বেছি তলত পেলাব নিদিয়ে। আৰু বাইচান্স যদি কালি যদি গেপ আপো খুলি দিয়ে ন, তেনেহ'লে আকৌ কি হ'ব, যিটো আমি ভাবি আছোঁ বোলে অভাৰ বট হৈ আছে, ইয়াৰ পৰা প্ৰফিট বুকিং আহিব বুলি, সেইটো নহয়, ইহঁতে আকৌ ওপৰলৈকে লৈ গৈ থাকে। চ' দিছ ইজ দ্য মষ্ট টাফেষ্ট মানে টাইম হয়, মানুহৰ কেপিটেল উৰে এইবোৰতে। ত' এতিয়া অহাকালি আমি যদি ডেইলিও যদি লগাই দিওঁ, চাওক কেনেকৈ এইটো ইমানখিনিৰ পৰা ইমানখিনিলৈকে 5 দিনত আহি গৈছে। এইটো কমপ্লিটলি মানে আনপ্ৰেডিক্টেবল মুভ। তথাপি যি হয়, কিছুমান ট্ৰেডাৰ্ছ এইবোৰ ফাইদা উঠায়, কিছুমানে নোৱাৰে, তাৰপিছত মিছ কৰে। চ' মাৰ্কেটখনত এতিয়াও কি আছে, আপুনি শ্বৰ্ট কৰিব নোৱাৰে যদিও অভাৰ বট হৈ গৈ আছে। চ' উই কান শ্বৰ্ট দিছ মাৰ্কেট।
এইটো টাইমত মই যেতিয়া কৈছিলোঁ বোলে প্ৰফিট বুক কৰিব লাগে তেতিয়াৰ পৰা কিন্তু ভালেখিনি তলত আহিছিল ৰাইট কিন্তু এইবাৰ মই নকওঁ তেনেকৈ যে ইয়াৰ পৰা প্ৰফিট বুক কৰক বুলি ইয়াৰ পৰা কি হ'ব আপুনি মাৰ্কেটখন এইটো লেভেলত থাকিও যাব পাৰে তেনেকুৱা হ'ব পাৰে এটা চ' চাব লাগিব এইখন মাৰ্কেটত আৰু কি হ'ব পাৰে এইখন মাৰ্কেটত অভাৰ বট বুলি কৈ মাৰ্কেট তলত আহিব চবে ভাবি থাকিব কিন্তু কি হয় ওপৰলৈকে গৈ থাকে বোলে এৰাউণ্ড 23,900 মান পাই দিব তাৰপিছত চবে ক'ব ধৰিব 24,000 আৰু কি ঠিক 24,000 টাচ কৰি দিব পাৰে তেনেকুৱা কোনো হে নাই 24,000 টাচ কৰি পেলাই 24,250 লৈকেও লৈ যাব পাৰে তাৰ পিছত বোধহয় এটা ডিপ দিব পাৰে চ' ইটছ এ ভেৰি টাফ মাৰ্কেট অপশ্যনৰ ক্ষেত্ৰততো নচলেই মোৰ কি আছিল মোৰ ইৰেডা যিটো ষ্টক আছিল ইৰেডা মই পৰহিয়ে মই লৈ গৈছিলোঁ কলছ ঠিক আছে কলছ লৈ গৈছিলোঁ মোৰ ইৰেডাৰ আকৌ এইবোৰ পজিশ্যনো আছে এফএনতো পজিশ্যন আছে ঠিক আছে এইটো এফএনতো পজিশ্যন আছে কি কলতো পজিশ্যন আছে কলত মই কেতিয়া লৈ গৈছোঁ সেই ফ্ৰাইডে আজি ইৰেডা প্ৰায় উঠিছে 8% কেছত কিন্তু এফএনত উঠিছে কেৱল 4% ঠিক আছে ইটছ মাই বেড লাক ঠিক আছে আৰু যিটো মই অপশ্যন লৈ গৈছিলোঁ সেইটো জেনেৰেলি এনেকুৱা যদি ষ্টকটো যদি 8% উঠে তেনেহ'লে সেইটো মিনিমাম 300% আহিব লাগে কিন্তু মই কেৱল 30%হে ল'ব পাৰিলোঁ কাৰণ গোটেই এইটো অপশ্যনত কেৱল অনলি 70%হে মুভমেণ্ট দিছে জেনেৰেলি এইবোৰ 300-400% হৈ যাব লাগে চ' ইটছ এ বেড লাক চ' এনেকুৱা হৈ আছে এতিয়া অপশ্যনত মাৰ্কেটখন অপশ্যনত এতিয়া একো কৰিব নোৱাৰি যি কৰিব পাৰি কেছতে কৰিব লাগিব 24,000 চলি আছে চ' 24,000 টাচ হ'ব পাৰে কিন্তু কি হ'ব কালি প্ৰফিট বুকিং মেজৰ নাহিলেও অলপমান ৰিট্ৰেচমেণ্ট হ'ব পাৰে আৰু ৰিট্ৰেচমেণ্ট কেতিয়া কৰিব তেওঁলোকে ওপৰত লৈ গৈ পেলাইও ৰিট্ৰেচমেণ্ট কৰিব পাৰে চ' 100 পইণ্ট প্লাছ যদি হয় তেনেহ'লে এইটোক লৈ যাব 24,000লৈকে আৰু তাৰপিছত নহয় মোৰ ভুল হৈছে 23,300 চলি আছে ন চ' 23,500লৈকে লৈ যাব পাৰে তাৰপিছত অলপমান 100 পইণ্টছৰ ৰিট্ৰেচমেণ্ট কৰা পেলাই আৰু উঠাই লৈ যাব পাৰে চ' দিছ ইজ এ প্ৰবেবিলিটি বাকী ষ্টকত মুভমেণ্ট দি আছে ৰিজাল্ট ছিজন আৰম্ভ হৈছে চ' কিছুমানে সুধিছে এজনে সুধিছে কি কয় মোৰ লং পজিশ্যন কিমান আছে লং পজিশ্যন আই এম ফুল্লি লং নাও আৰু পি এছ ইউ ষ্টকত মই কৈছিলোঁ আপোনালোকক পি এছ ইউ NBFCবোৰৰ আপোনালোকে ফ'কাছ কৰিব বুলি আজি চাব PFC REC ইৰেডা IRFC এই গোটেইবোৰতে প্ৰায় 4-5% ওপৰত দিছে চ' ইটছ এ গুড মানে কি হয় মই এইটো মাহত কৈছিলোঁ চ' এইটো মাহতে আপোনালোকে 4% পাই গৈছে অলৰেডি চ' সেইবোৰ যেতিয়া ভালকৈ পঢ়া শুনা কৰি পেলাই ট্ৰেডিং কৰিব ন তেনেহ'লে কেছতো আপোনালোকে কৰিব পাৰে সেই অপশ্যনতে যে গোটেই দুনিয়া হয় সেইটো নহয় যোনে কি কয় কেপিটেল কম থাকে সেই কেপিটেল কম থাকে বুলি সিহঁতে যে ডাঙৰ বহুত এক্সট্ৰা মানে অপশ্যন কৰিব লাগে বুলি সেইটো নহয় অপশ্যন কৰক যেতিয়া আপোনালোকে মাষ্টাৰ হৈ যাব প্ৰফিট আপোনাৰ কেপিটেল আপোনাৰ 3-4 গুণ হোৱাৰ পিছত মানে চুইং কৰি পেলাই 3-4 গুণ হোৱাৰ পিছত অপশ্যন কৰিলে সেইটো বেলেগ কথা কিন্তু নিজৰ প্ৰিন্সিপল লৈ পেলাই অপশ্যন কৰাটো ইটছ এ ভুল বাকী পজিশ্যন আছে অলৰেডি IRFC এতিয়াও আছে ইৰেডা এতিয়াও আছে ইনফেক্ট ইয়াৰ ৰিজাল্টটো দিব লাগে চ' চাই লওক কি হয় বাকী পজিশ্যন ইমান নাই এতিয়া কাৰণ এইটো মাহটো ষ্টাৰ্ট হৈছেহে এতিয়া ফাইনেন্সিয়েল ইয়াৰ আমাৰ ষ্টাৰ্ট হৈছে গতিকে কেপিটেল কিছুমান ব্লক হৈ আছে মোৰ বেলেগ মানে বেংকতো হওক বা কিছুমানত চ' সেইবোৰ আনিব লাগিব তাৰপিছত ডিপ্লয় কৰিম কিন্তু কি কাম কৰিছোঁ এইবাৰ যিহেতু ট্ৰাম্প আহিছে ন চ' মই এইবাৰ কেপিটেল নিজৰ তাতে থৈ দিছোঁ অনা নাই ট্ৰেডিঙৰ হিত অনা নাই ট্ৰেডিঙৰ মানে একাউণ্টত অনা নাই চব যেতিয়া আপোনাৰ নিউট্ৰেলাইজ হয় তাৰপিছত আনিম ইমানখিনিয়ে থেংক ইউ